আৰু এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৩,০০০ টকা। লগতে অৰুণোদয় আঁচনি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে যিসকল মহিলা আত্মসহায়ক গোটত ১০,০০০ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই ১০,০০০ টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লাগিব, কি কৰিব লাগিব, সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু ১৯ নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে বিশেষকৈ সুখবৰ। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি ধন পাব। লগতে ৰেচন কাৰ্ড থাকিলে কেইবাটাও আঁচনি লাভ কৰিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটত ১০,০০০ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা নতুন আপডেট আছে। আপডেটটো এবাৰ চাই লওক। ১০ ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। গতিকে সোমবাৰ দিনটো আপোনালোকে মনত ৰাখক। লগতে মনত ৰাখক ১০ ফেব্ৰুৱাৰী এই দিনটো যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ১০ ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ১০ ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব এই ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব ১,২৫০ টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। বৃদ্ধ পেঞ্চন আঁচনিৰে ধন লাভ কৰা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব ১০ তাৰিখে ধন। আৰু যিসকলে দিব্যাংগ আঁচনিৰ ধন লাভ কৰি আহিছিলে পূৰ্বতে তেওঁলোকেও এই ১০ তাৰিখে লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত এই টকা। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব চৰকাৰী ধন। কিন্তু মনত ৰাখিব ১০ তাৰিখ ৰেচন লাভৰ অন্তিম দিন। আৰু ১০ তাৰিখৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল লাভ কৰিব লাগিব। ১০ তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ চাউল। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহতে আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহত লাভ কৰিব ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। অৰ্থাৎ ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰিব লাগিব নিজৰ বেংক একাউণ্ট। কাৰণ একাউণ্টৰ সৈতে যদি আপোনালোকে ডিবিটি এক্টিভ নাৰাখে তেনেহ'লে এই টকাসমূহ লাভ নকৰিব। লগতে KYC আপডেট কৰিব লাগিব বেংক একাউণ্টৰ। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ ১০,০০০ টকাৰ বাবে আবেদন কৰিছে তেওঁলোকে কিন্তু ফেব্ৰুৱাৰী মাহত নতুন এখন তালিকা প্ৰকাশ কৰিব। যদি সেইখন তালিকাত আপোনালোকৰ নাম থাকে তেনেহ'লে লাভ কৰিব ১০,০০০ টকা। তাৰ বাবে আপোনালোকৰ নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। লগতে KYC খিনি আপডেট দিব। যদি এই বিশেষ কামখিনি কৰে ফেব্ৰুৱাৰী মাহৰ আগতে তেনেহ'লে যদি যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে লাভ কৰিব কিন্তু ১০,০০০ টকা। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অহা ১০ তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব ১,২৫০ টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। যদিহে আপোনালোকে পূৰ্বতে আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ ধন পাইছিলে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব বা আপোনালোকে বেংকৰ KYC খিনি আপডেট দিব। তেতিয়াহ'লে আপোনালোকে এই টকা ডিবিটিৰ মাধ্যমত লাভ কৰিব অহা ১০ তাৰিখে সোমবাৰৰ দিনটো। গতিকে লাখ লাখ পৰিয়ালৰ বা লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবই বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি ৰেচন কাৰ্ড বা অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধুসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰতি মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰে। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। আপুনি নতুন ৰেচন কাৰ্ড পালেনে? যদি পালে সাজু হওক ৰেচন ল'বলৈ। কাৰণ ৰেচন কাৰ্ডত লগতে লাভ কৰিব চৰকাৰী ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে সাজু হওক ৰেচন ল'বলৈ, কাৰণ হাতত মাত্র বিশেষ কেইটামান দিনহে আছে আৰু এই কেইটা দিনৰ পিছতে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। ১ ফেব্ৰুৱাৰী তাৰিখৰ পৰাই লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰী। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে, নতুনকৈ ৰেচন কাৰ্ড পোৱা সকলেও লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল বুলি ঘোষণা কৰিছে। লগতে ৰেচন সময়তে নাপালে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। আৰু এটা অভিযোগৰ পিছতে কিন্তু আপোনালোকে ধনসমূহ লাভ কৰিব, চাউলসমূহ লাভ কৰিব। দোকানীৰ লগতে গ্ৰাহকসকলেও মানি চলিবলৈ কেইবাটাও নীতি নিয়ম। ১০ তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে লাভ কৰিব এখনকৈ ৰচিদ। আৰু এই ৰচিদখন কিন্তু লোৱাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। লগতে ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদখন হিতাধিকাৰীসকলে ল'বই লাগিব। অন্তোদয়া অন্ন যোজনাৰ অধীনত ৩৫ কিলোকৈ চাউল লাভ কৰিব যিসকলৰ অন্তোদয়া যোজনা কাৰ্ডখন আছে। লগতে অগ্ৰাধিকাৰ পৰিয়ালে ৫ কিলোকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। হিতাধিকাৰীসকলে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। আৰু ১০ তাৰিখলৈকে দিন জোৰাকৈ খোলা ৰাখিব লাগিব
ৰেচন কাৰ্ডৰ দোকান অৰ্থাৎ ৰেচনৰ দোকানখন দিনজোৰাকৈ খোলা ৰাখিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত। গতিকে বন্ধু-বান্ধৱীসকল ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি আপোনালোকৰ লগত ৰেচন কাৰ্ড আছে তেনেহ'লে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰিব। লগতে যদি আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল পোৱাত অসুবিধা হয় তেনেহ'লে অভিযোগ দিলে আপোনালোকৰ চাউলসমূহ লাভ কৰিব। লগতে ৰেচন কাৰ্ডৰ দোকানৰ বিৰুদ্ধে আইনগতভাৱে চৰকাৰে ব্যৱস্থা কৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট আহি পৰিছে। গতিকে যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে কৰি লওক এই বিশেষ 4টা গুৰুত্বপূৰ্ণ কাম, আৰু যদি এই 4টা কাম নকৰে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে যিসকল যোগ্য কৃষক হয় তেওঁলোকে এই কাম কৰাটো বাধ্যতামূলক। অন্যথা আপোনালোকে যদি যোগ্য কৃষক হ'লেও 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত থাকিব। যিহেতু ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন, ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক এই বিশেষ 4টা কাম। কিন্তু এই 4টা কাম ক'ত কেনেদৰে কৰিব, কি কাম হবিয়াক আগলৈ চাওক। হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক KIC আপডেট। আৰু KIC আপডেটৰ বাবে ওচৰ চুবুৰীয়া CSC চেণ্টাৰলৈ যাওক আৰু আজিয়ে কৰি লওক CSC চেণ্টাৰলৈ গৈ KIC আপডেট। অন্যথা ঘৰতো বহি কৰিব পাৰিব KIC আপডেটৰ কাম। pmkisan.government.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব KIC আপডেটৰ কামসমূহৰ। লগতে হিতাধিকাৰীসকলে খোলা ৰাখিব লাগিব বেংক একাউণ্টৰ DBT মাধ্যমত, কিয়নো এই টকাটো DBT মাধ্যমত প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰে। লগতে DBT অন কৰিবৰ বাবে যোগাযোগ কৰিব লাগিব সংশ্লিষ্ট বেংক বিষয়াৰ সৈতে, অথবা কৃষকৰ কৃষিভূমি প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আৰু আপোনালোকে এই কামখিনি কৰি লওক। PM কিষাণ যোজনা হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড। আৰু আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব এতিয়াৰে পৰা বেংক একাউণ্টৰ সৈতে। গতিকে লাখ লাখ কৃষকৰ বাবে এইটো এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ এই বিশেষ 4টা কাম যদি নকৰে তেনেহ'লে আপোনালোকে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু এই 4টা কাম কিন্তু আপোনালোকে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন দিয়াৰ আগতে এই বিশেষ 4টা কাম কৰিব লাগিব, তেতিয়াহে আপোনালোকে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব। তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, মাটিৰ জমাবন্দীটো পুনৰীক্ষণ কৰিব অথবা আপডেট দিব। লগতে আপোনালোকৰ KIC খিনি আপডেট দিব। আৰু KIC আপডেট দিবলৈ হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু আপডেট দিব পাৰিব। আৰু ইতিমধ্যে আপডেটৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আগতে এই বিশেষ কামকেইটা কৰি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে বন্ধুসকল, 19 নম্বৰ কিস্তি ধন কেতিয়া দিব এতিয়ালৈকে ডেটটো ফাইনেল হোৱা নাই, খালি মাহটো ঘোষণা কৰিছে। আৰু যেতিয়া ডেটটো ঘোষণা কৰি লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।